গৈ আছোঁ স্মাৰ্ট বজাৰ পৰ্দা চৰ্দাবোৰ অকণ টানি থৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গ'ল আবেলি 5টা। এয়া যোৱাকালি আবেলি গৈছোঁ, যাই লগ ধৰিলে স্মাৰ্ট বজাৰলৈ। যা, লিজা আৰু মই, আৰু এয়া গৈ পেলাই কিবাকিবি অলপ কিনিলোঁ। প্ৰথমতে অৱশ্যে হাবত সোমালোঁ, তাৰপাছতহে এয়া স্মাৰ্ট বজাৰত। যা আৰু লিজাই মোলৈ এটা কুৰ্তি চাইছে। কিয় চাইছে, মোৰ কিবা এটা আছে বাৰু, কি আছে কি কথা পিছত জনাম বাৰু কেতিয়াকৈ কি আছে। তাৰপিছত ট্ৰায়েল ৰুমত আহি ইমান ভিৰ, গোটেইকেইখন দুৱাৰ বন্ধ আৰু মানুহ ৰৈ আছে ৱেটিঙত। গতিকে পিছত বাৰু পিন্ধি চালোঁ আৰু ল'লোঁ নে নাই, কি ল'লোঁ দেখাম বাৰু পিছত। আৰু তাৰপাছতে এয়া পিটপিটাই ইটো ফ্ল'ৰৰ পৰা সিটো ফ্ল'ৰ ঘূৰি ফুৰি বজাৰ কৰোঁতে এয়া দেখিছেনে কিমান ৰাতি হৈ গ'লগৈ। বহুত দেৰি হৈ যায়গৈ এনেকৈ বজাৰলৈ গ'লে, তাতে লগে ভাগে বহুত দিগদাৰী, বস্তুবোৰ চায়ে থাকিব মন যায়। ঘৰলৈ আহিহে গম পোৱা যায় আৰু বাটতহে গম পাইছোঁ যে বিৰাটেই ভোক লাগিছে। আহি এয়া বইল মেগী বনাইছোঁ কিয়, তেতিয়া মানে মাও অকণ খাব পাৰে। গতিকে আহিয়ে মই বইল মেগী বনাই ল'লোঁ আৰু ধুনীয়াকৈ এনজয় কৰিলোঁ। তাৰপাছত যে এনেকুৱা দুখ ভাগৰ লাগে নহয় ৰাতি ভাত সাজ বনাবলৈ, উপায় নাই আৰু এয়া চাওকচোন, আজি ৰাতিপুৱা নোৱাৰিলোৱে নহয় মৰ্ণিং ৱাকত যাব, কিনকিনকৈ বৰষুণ দিয়ে আছে। ভালো লাগিছে বৰষুণ জাক দিয়া দেখি, কিন্তু আজি দেওবাৰে মৰ্ণিং ৱাক কৰি ভাল লাগে, কাৰণ এওঁ অফিচ যাব যিহেতু নালাগে, বৰ লৰালৰি নাথাকে। আৰু এয়া ল'লোঁ ব্ৰেকফাষ্টত বুট দালি কণী এনেকৈ, আৰু চাহ বাকি লৈ। আৰু বাইদেউ আহিলেও চাহকাপ কিন্তু মই নিজেই বাকি লওঁ, আৰু বাইদেউকো একাপ দিওঁ। দেখিছে নহয় 3টা কাপ লৈছোঁ। এইখিনি সময়ত মা গাখীৰ চাহ মা নাখায়েই অৱশ্যে, বাইদেউ মই আৰু এওঁ খাওঁ। আৰু এয়া আমাৰ দুটালৈ আনিলোঁ, বাইদেউকো ইফালে দি ল'লোঁ। আৰু তাৰপাছত ব'লক ধুনীয়াকৈ ৰাতিপুৱাটো আৰম্ভ কৰি দিওঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত আৰু ৰক্ষাই নাই নহয়, আকৌ দুপৰীয়া সাজলৈ যাব হয়েই। এয়া কথা পাতি আমি দুটাই খাই ল'লোঁ। অৱশ্যে বন্ধ বাৰটোত ব্ৰেকফাষ্টটো কৰাৰ মজাই বেলেগ, কাৰণ ইমান লৰালৰি নাথাকে, একেলগে খাব পাৰোঁ। তেনেকুৱা হয় নহয় আপোনালোকৰ বাৰু, মোৰ হ'লে খুবেই ভাল লাগে দেওবাৰটো। আৰু এয়া এওঁ ল'লে ভাঙোন মাছ। তাৰপিছতে কি হ'ব, ভাঙোন মাছ ল'লে, জায়ে মোক ক'লে যে বৌ মই মাছ আছে, গতিকে তাই বোলে মাছৰ টেঙা বনাব, গতিকে মই ভাঙোন মাছকেইটা হেৰি কৰিব লাগিব, ৰাতিলৈ বনাব লাগিব। তাৰপিছত ভাবিছোঁ 2টা এক্সট্ৰাকৈ লৈছোঁ যে, সেই 2টা মই কিবা এটা চাটনি বনাম, আপোনালোকক দেখাম বাৰু এই 2টা। আজি একেবাৰে নতুন কেৰাহীত বনাওঁ বোলো, কেনেকুৱানো হয় কি চাওঁ। ষ্টীলৰ ভাল হ'লে, ভাল কোৱালিটি থাকিলে বাৰু ভালেই হয়, কিন্তু মই এটা কিনিছিলোঁ, সেইটোত মানে মই আচাৰ চাচাৰ তেল গৰম কৰোঁ এনেকুৱা ধৰণৰ, নহ'লে অকণমান দাগ ধৰে। আৰু ইয়াত দেখিছেনে নতুন কেৰাহীটোত তেল বাকিয়ে মজা লাগিছে, মিঠাতেলখিনি দি দিছোঁ। তাৰপিছতে মাছকেইটা ভাজি লওঁ। প্ৰথমতে মই চাটনিৰ মাছ 2টা ভাজি লৈছোঁ। আজিনো কিহৰ লগত কেনেকৈ মাছৰ চাটনি বনাম অকণমান দেখাই দিওঁ ৰ'ব। আৰু এইফালে এয়া দেখিছেনে কঁঠালৰ গুটি কেইটামান মই এনেকৈয়ে পুৰি লৈছোঁ কেৰাহীটোত। বহুত দেৰি এনেকৈ থৈ দিলে ধুনীয়াকৈ হৈ যায়, সিজি যায় আৰু পুৰা হৈ যায়। আৰু এয়া মোৰ মাছ 2টাও হৈ গ'ল, আৰু বাকীখিনি মাছো মই ভাজি ল'ম। সেইখিনি মই এতিয়া বাৰু ভালকৈ দেখাই নাথাকোঁ, সেইখিনি মই ৰাতিৰ কাৰণে কৰিছোঁ। ৰাতি কিবা এটা বনাম, কাৰণ আজি তাই মানে মাছৰ টেঙাও আছে, মাছৰ ভাজিও আছে, সেইকাৰণে মই ভাঙোন মাছ ভাজিও মানে এতিয়া দুপৰীয়াৰ কাৰণে একেবাৰে নকৰিলোঁ, কাৰণ ইমানবোৰ নাখাবই। আৰু এয়া মই ৰাতিৰ কাৰণেও মাছখিনি ভাজি লৈছোঁ এইফালে, সেইবিলাক মই বাৰু এতিয়া দেখাই নাথাকোঁ। ব'লক ভাঙোন মাছ চাটনিৰ ৰেচিপিটোলৈ যাওঁ। এতিয়া মই মাছৰ চাটনিটোৰ কাৰণে এইটো ৰেডিকৈ লওঁ, সেইফালে মাছখিনি ভজা যায় মানে কমাই থৈ দিছোঁ। আৰু এয়া পিটিকালে, মই চাটনি কৈ আছোঁ, পিটিকালে মই এয়া কৰি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ। মানে কেতিয়াবা এনেকুৱা হৈ যায় এডিটিং কৰোঁতে, উল্টা পুল্টা কথা কৈ দিওঁ, আপোনালোকৰ হয় নহয় বাৰু। ওলাবলৈকে মুখত পিটিকা, ওলাই আছে মোৰ চাটনি। আৰু এয়া মই দিনৰ মাছ, মানে ৰাতিৰ মাছখিনি এইফালে থৈ গৈছোঁ, আৰু সিফালে মই কঁঠালৰ গুটিকেইটাও চাই আছোঁ, সেইকেইটাও প্ৰায় হ'ব হৈছেহি। আৰু লগে লগে মই ইটো সিটো কামো কৰি আছোঁ। তেনেকৈ নকৰিলে উপায় নাই, নহ'লে বহুত দেৰি লাগি যায়গৈ ভাত বনাই আকৌ অন্য কাম কৰি থাকিবলৈ। আৰু এইবাৰ আহি পেলাই মই দেখিলোঁ কঁঠালৰ গুটিকেইটা মোৰ হৈছে। বনাওঁ মাছৰ পিটিকাটো, মানে কঁঠাল গুটিৰ সৈতে। কিন্তু দেখিছেনে ধুনীয়াকৈ হৈ গৈছে মোৰ কঁঠাল গুটি। গৰম হৈ আছে, এয়া হৈ যায় গৰম। তথাপিতো অকণমান দেখিছেনে দেখাই দিছোঁ। আৰু ধুনীয়াকৈ ইয়াৰ বাকলিটো এৰাই যাব। এইখিনি মই ধুনীয়াকৈ পিটিকি লওঁ। বাকলিটো প্ৰথমতে এৰাই লওঁ, অকণমান ঠাণ্ডা হৈ যায়। আৰু এয়া অকণমান ঠাণ্ডা হোৱাত মোহাৰ মাৰি দিলেই বাকলিটো ওপৰৰ যিটো
বগা বগা বাকলি আছে সেইটো এৰাই যায় আৰু এনেকৈ ভালো লাগে, নিমখ লগাই খাবলৈও বৰ ভাল লাগে। মই আগতে নাজানিছিলোঁৱেই, বেলেগৰ ভিডিঅ'বিলাক দেখিহে গম পাইছোঁ। আৰু এইখিনি মই অকণ মিক্সিত গুড়া কৰি লৈছোঁ, অকণমান পানী দিছোঁ, হাতেৰে মোহাৰিবলৈ অকণমান টান লাগে। তাৰপিছতে এইখিনি এনেকৈ লৈছোঁ, সিজাই ল'লেও হয়, আপোনালোকে ইচ্ছা কৰিলে সিজাই ল'ব পাৰে। মই এনেকৈ আজি খাবলৈ মন গ'ল এনেকৈ লৈছোঁ। আৰু তাতে মই ভাঙোন মাছ দুটা যে ভাজি থৈছিলোঁ সেই দুটা এনেকৈ কাঁইটৰ পৰা এৰুৱাই অকণ অকণ 2-এডাল কাঁইট আছে বাৰু, কিন্তু এনেকৈ যিমান পাৰোঁ এৰুৱাই পেলাই লৈ লৈছোঁ তাতে। আৰু পিঁয়াজখিনি যে তাতে দি দিম, নিমখ দিছোঁ, তেল দিছোঁ, এনেকৈ পিটিকাটো খাবলৈ খুব ভাল লাগে। সেইখিনি অকণমান মই সানি লৈ পেলাই তাতে মই নেমু চেপি দিছোঁ। নেমুটো দিলেহে বেছি ভাল লাগে। আপোনালোকে এনেকৈতো সকলোৱে জানেই খায়, তথাপিতো নেমু অকণ দিলে খুব ভাল লাগে। কেঁচা জলকীয়াও কাটি দিছোঁ, অকণমান জলকীয়াৰ তেলো দি দিছোঁ আচাৰৰ। আৰু মোৰ পিটিকা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুবেই ধুনীয়া লাগে আৰু খুব ধুনীয়া হৈছিলে। এইটো অকণমান দেখাই দিছোঁ, কাষতে মাছ এটা থৈও। আৰু ভাল লাগিলে, আমি খাই ভাল পালোঁ। তাৰপাছতে বোলক আহিলে, ক'ৰবালৈ গৈছিলে, অহাৰ পাছত মই বোলো ৰাতিপুৱাতে আমি ব্ৰেকফাষ্ট সোনকালেই কৰোঁ। তাৰপাছত সেইকাৰণে মই বোলো আকৌ দুপৰীয়া ভাত যিহেতু দেৰিকৈ খাওঁ, গতিকে লৈছোঁ অকণমান জলপান দিবলৈ। কৰাই গুড়ি অকণমান গৰম পানীত তিয়াই লৈছোঁ। কৰাই গুড়িটো অকণমান গৰম পানীত তিয়াই দিলে কোমলি যায়, খাবলৈ খুব ভাল লাগে। অকণমান তাতে গাখীৰ দি দিছোঁ। দৈ আছে, কিন্তু কৰাই গুড়িত গাখীৰ খাই ভাল পায় আৰু পানী নাখায়। পানী খাইছা নাই? খোৱাই নাই। আৰু শুনিলেই নহয় পানী নাখায়। ক'ৰবাৰ পৰা আহি আমি আগতে পানী এগিলাচ খাওঁ, তেওঁৰ পানী পিয়াহেই নালাগে। সেইকাৰণে জলপানৰ লগতে পানী এগিলাচ দি আজৰি হৈছোঁ। আৰু ভাবিছোঁ টেবুলখন একে ৰেডি কৰি লওঁ, তাৰপিছত 5 মিনিটমান বহিম আৰু জিৰাম। পানী চানী চব ৰেডি কৰি লৈছোঁ, ঠিক ঠাক কৰি লওঁ, তেতিয়াহে মোৰ শান্তি। নহ'লে অকণমান জিৰালেও কিবা অশান্তি লাগি থাকে। গতিকে কাঁহীবিলাকো আনি দি লৈছোঁ আৰু অকণমান দেখাই দিছোঁ টেবুলখন। আৰু তেন্তে আজিলৈ আহোঁ।